আজি কঁঠাল গুটি দি পেলাই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিটো ভাতৰ লগত খাবলৈ অতি সোৱাদময় হয়। আপোনালোকে নিশ্চয় এইটো ট্ৰাই কৰিছে নহয়নে বাৰু? আজি পিছে মই মচুৰ দালি লৈ লৈছোঁ, কঁঠাল গুটি সৰহকৈ দিছোঁ। ইমান সুন্দৰ আছিলে কঁঠাল গুটিকেইটা, মোৰ কওঁতেই আৰু যেন খাওঁ খাওঁ এনেকুৱা লাগি গৈছে। এতিয়া মই বিলাহী এটা লৈ লৈছোঁ, ডাঙৰ চাই বিলাহী এটা ল'ব পাৰে আপোনালোকে, নহ'লে মিডিয়াম চাই বিলাহী, মচুৰ দালি, একো কৰিব নালাগে, খালি মিঠাতেলত মিঠিগুটি দুটামান দি দিব লাগে। এতিয়া কঁঠাল গুটি আৰু বিলাহী লৰফৰ কৰি দাইলখিনি দিব লাগে, নিমখ আৰু হালধি অকণমান দি পেলাই বিশেষকৈ লৰফৰ কৰি পানী অকণমান দি দুটা হুইচেলৰ পাছত ৰেডি হৈ যাব অতি সোৱাদ লগা কঁঠাল গুটি দিয়া মচুৰ দালি। আপোনালোকৰ যদি এইটো ৰেচিপি ভাল লাগিছে কমেণ্টত জনাব। যদি ইতিমধ্যে ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব কিন্তু দেই। বেছিকৈ মা মছলাও নালাগে, তেলো বেছি নালাগে। ওপৰত যদি ধনিয়া পাত ঘৰত আছে, ধনিয়া পাত অকণমান ছটিয়াই দিব। এতিয়া ৰেডি হৈ গ'ল। ইমান খাবলৈ সুন্দৰ হৈছিলে, যিহেতু গৰম কালি যে এই টেঙা দাইলকণ খাই আমাৰ বহুত ভাল লাগে। সেয়েহে এতিয়া মই পাত্ৰ এটাত বাকি লৈছোঁ। সাধাৰণতে যিকোনো টেঙা বস্তু বনালে বিলাহী থকা বা নেমু টেঙা এনেকৈ দি পেলাই বনোৱা হ'লে চিচা নহ'লে বিশেষকৈ এনেকুৱা এটা পাত্ৰত থ'লে বেছি ভাল।